নমস্কাৰ, মোৰ আজি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আলু ভুজিয়া। এতিয়া মই ইয়াত লৈছোঁ অলপ আটা লগত বনাম। ময়দা হ'লে বেছি ভাল, আমাৰ ঘৰত যিহেতু আটা থাকে বা আটাই বনাম। আৰু মই ইয়াত দিছোঁ অলপ নিমখ, বেছি নাই দিয়া। আৰু ধনিয়া গুড়ি মই অলপ খুন্দি লৈ ইয়াত অলপ আৰু ইয়াত মই অলপ ৰিফাইন দি লৈছোঁ, ইয়াৰ লগত মিহল খাই যোৱাকৈ, বেছি নাই দিয়া। আৰু মই এইখিনি মিহলাই ধুনীয়াকৈ অলপকৈ মই সেনাই ল'লোঁ গোটেইখিনি। তাৰ পৰা ইয়াত দেখিছে লাডু গৈছে, এই লাডুটো ভাঙিবলৈ নিদিব, ভাঙি নোযোৱাকৈ এনেকৈ মঠি ল'ব প্ৰথমতে। আৰু লগতে মই ইয়াত আলু 3টা বইল কৰি লৈছিলোঁ। এতিয়া মই এইকেইটা পিটিকিম ভালকৈ। আৰু মই আলু 3টা পিটিকিছিলোঁ যদিও অলপ গোটা হৈ থাকিলে অলপ বেয়া, সেইবাবে মই অলপ এখন ৰুকনিত মই ৰুকি লৈছোঁ আলু পিটিকাখিনি। এনেকৈ ৰুকি ল'ব, ৰুকি ল'লে ভাল। এতিয়া ৰুকি লোৱাৰ পিছত এইখিনি দেখিছে আপোনালোকে। আৰু ইয়াত দেখিছে আলুৰ লগত মই এতিয়া আটাখিনি ধুনীয়াকৈ মিক্স কৰি এতিয়া মই এইখিনি মঠিম ধুনীয়াকৈ। এয়া দেখিছে মঠি এটা মই ডো বনাই ল'লোঁ। আৰু এটা কথা কওঁ ইয়াৰ মাজতে, মই আগতে আটাৰ এনেকৈ ভুজিয়া বনাই পোৱা নাই, প্ৰথমবাৰ বনাইছোঁ। হয় নে নহয় নাজানো, তথাপিও ট্ৰাইটো কৰি চাইছোঁ। আৰু সেইবাবে আপোনালোকৰ মাজলৈও বোলো ভিডিঅ'টো আগবঢ়াই দিওঁ, সেয়ে আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই এটা চচতে বনাম বুলি ইয়াত ল'লোঁ, ইয়াত তেল দি লৈছোঁ অলপ মই। এয়া দেখিছে ধুনীয়া হৈছে দেখিবলৈ, একদম মচমচীয়া হৈছে। খাবলৈও মই এটামান খাই চাইছিলোঁ কেনেকুৱানো হৈছে বুলি। এয়া ধুনীয়াকৈ হৈ আছে দেখিছে আপোনালোকে। ভুজিয়া বনোৱা মেকাৰটো হ'লে ভাল, আৰু মোৰ ওচৰত যিহেতু মেকাৰটো নাছিলে সেইবাবে মই ৰুকনিতে এনেকৈয়ে বনালোঁ। তথাপিও এয়া ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে। এতিয়া দেখিছেনে হৈ গ'ল। শেষত মই বাহিৰতে ওলাই দেখাইছোঁ, ইমান ধুনীয়া ৰঙা হৈছে, খাবলৈও ধুনীয়া হৈছে। তো আজি ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।